তাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। টেক্সট বুক কৰ্প'ৰেশ্যন ৰিকুৱাৰমেণ্ট 2024 ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে। কেনেকৈ কি কৰিব সবিশেষ জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি থৈ যাব। আছাম ষ্টেট টেক্সট বুক প্ৰডাকশ্যন পাব্লিকেশ্যন কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা পোষ্টকেইটা ওলাইছে। লাষ্ট ডেটটো হ'ল 17 তাৰিখ 10 মাহ 2024। তিনিটা ডেপুটি একাডেমিক অফিচাৰ আৰ্টছ আৰু এছিষ্টেণ্ট মেনেজাৰ কমাৰ্চিয়েলৰ পোষ্ট ওলাইছে। 1 নম্বৰ পোষ্টটোৰ নাম হ'ল ডেপুটি একাডেমিক অফিচাৰ আৰ্টছ। পোষ্ট আছে এটা, যিটো জেনেৰেলৰ কাৰণে। পে স্কেল মানে চেলাৰীটো দিব 22,000 পৰা 80,000 পৰ্যন্ত আৰু গ্ৰেড পে'টো থাকিব 9,100 টকা পৰ্যন্ত। এছেঞ্চিয়েল কোৱালিফিকেশ্যন MA ইন ওৱান ছাবজেক্ট অফ মানে পলিটিকেল চায়েন্স বা এডুকেশ্যন বা হিষ্ট্ৰী জিঅ'গ্ৰাফী যিকোনো এটা ছাবজেক্টত MA কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু এক্সপিৰিয়েঞ্চটো লাগিব দ্য কেণ্ডিডেট শুড হেভ দ্য এক্সপিৰিয়েঞ্চ অফ পাব্লিছিং মিনিমাম 3 নউন্স অফ হিজ হাৰ মানে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এছিষ্টেণ্ট মেনেজাৰ কমাৰ্চিয়েল ডাউন অফিচ পোষ্ট আছে, দুটা পোষ্ট আছে, জেনেৰেলৰ কাৰণে এটা পোষ্ট আৰু SCৰ কাৰণে এটা পোষ্ট। চেলাৰীটো দিব 14,000 পৰা 49,000 পৰ্যন্ত আৰু গ্ৰেড পে'টো থাকিব 8,000 টকা পৰ্যন্ত। এছেঞ্চিয়েল কোৱালিফিকেশ্যন মানে কি শৈক্ষিক অৰ্হতা লাগিব, আপোনালোকে কমাৰ্চত গ্ৰেজুৱেট কৰা হ'ব লাগিব, নহ'লে মিনিমাম 1 year ডিপ্ল'মা ইন কম্পিউটাৰ কোৰ্চ আৰু 1 বছৰ কম্পিউটাৰত ডিপ্ল'মা কোৰ্চ কৰা হ'ব লাগিব। আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব মিনিমাম 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব, মানে 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ষ্ট'ৰ কিপিং, বুক কিপিং, ইনভেণ্টৰী মেনেজমেণ্ট এইকেইটা বিভাগত। আৰু অদাৰ ক্ৰাইটেৰিয়া অফ টেক্সট বুক কৰ্প'ৰেশ্যন মানে বেলেগ কি ক্ৰাইটেৰিয়া আছে। এজ লিমিটটো থাকিব 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আৰু এজ ৰিলেক্সেশ্যন SC STৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে আৰু OBC কাৰণে 3 বছৰ। আপোনালোকে কেনেকৈ অনলাইন কৰিব এইটো কাৰণে আৰু সবিশেষ জানিবলৈ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে সবিশেষ জানিব পাৰিব। ধন্যবাদ।